নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰকিবুল হুছেইনে লিখি দিয়ে গো মাংস বন্ধ কৰি দিম। আজি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই গো মাংসক লৈ আন কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰ গো মাংস বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰকিবুল হুছেইনে লিখি দিলে আমি গো মাংস বন্ধ কৰি দিম, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছে লিখি দিলে ময়েই মানুহক কংগ্ৰেছক ভোট দিবলৈ ভোট দিয়ক বুলি কম। সংখ্যালঘু ভোটাৰক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। সংখ্যালঘু ভোটাৰক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ পৰা এতিয়া বদৰুদ্দিন আজমলৰ বিদায় হ'ল। সংখ্যালঘু সমষ্টিত আজিকালি আমি বিজেপিয়ে জিকো। 5-6 বছৰৰ পিছত সংখ্যালঘুৱে নিজে বিজেপিক ভোট দিব, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে নোখোজাকৈয়ে সংখ্যালঘুৱে বিজেপিক ভোট দি দিয়ে। পুনৰ গো মাংস বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে বাংলাদেশৰ ঘটনা আৰু অসমৰ সীমান্তৰে অনুপ্ৰৱেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশৰ চৰকাৰৰ দায়িত্ব। সমগ্ৰ ভাৰত বাংলাদেশৰ হিন্দু লোকৰ সৈতে থিয় দি আছে। সমগ্ৰ ভাৰত বাংলাদেশৰ হিন্দু লোকৰ সৈতে থিয় দি আছে। বাংলাদেশত থকা হিন্দু লোক অসমলৈ আহিব খোজাৰ প্ৰমাণ এতিয়ালৈকে পোৱা নাই। বাংলাদেশৰ ঘটনা আৰু অসমৰ সীমান্তৰে অনুপ্ৰৱেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ মন্তব্য কৰিছে। আন এটা খবৰ হৈছে 30 বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণ ঘূৰ্ণি ফেংগালৰ কালৰূপ। এবাৰ 30 বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণ দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ, ফেংগালৰ কালৰূপত দক্ষিণ ভাৰতত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। সাগৰীয় ঘূৰ্ণি ফেংগালে জটিল ৰূপ ধাৰণ কৰিছে। 30 বছৰৰ ভিতৰতে সৰ্বাধিক বৰষুণত ডুবিছে 9 চহৰ। এটা বিগ ব্ৰেকিং নিউজ, 90 কিলোমিটাৰ গতিবেগত ধুমুহাই চলাইছে সংহাৰী ৰূপ। ধুমুহা বৰষুণ ভূমিস্খলনত বিপৰ্যস্ত সাধাৰণ জনজীৱন। গুৰুত্বপূৰ্ণ খবৰ, বন্ধ কৰি দিয়া হৈছে সকলো স্কুল কলেজ। স্কুল কলেজত সাজু কৰা হৈছে জৰুৰী শিবিৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বন্ধ কৰি দিয়া হৈছে বহু কেইখন বিমান ৰেলৰ চলাচল। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শ শ পৰিয়ালক জৰুৰীভাৱে স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰলৈ। আন এটা খবৰ হৈছে চামগুৰিত হৰাটো, কংগ্ৰেছ হৰাটো আটাইতকৈ কলংকিত অধ্যায়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ তথা ৰকিবুলক চামগুৰিত নিৰ্বাচনী ফলাফলক লৈ কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ জৰুৰী খবৰ, চামগুৰিত কংগ্ৰেছ হৰাটো ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায়। চামগুৰিত বিজেপি বিজয় যিমান, কংগ্ৰেছ পৰাজয় তাতকৈ বেছি। চামগুৰিত বিজেপিৰ বিজয় যিমান, কংগ্ৰেছৰ পৰাজয় তাতকৈ বেছি। চামগুৰিত বিজেপিৰ বিজয় যিমান হৈছে, কংগ্ৰেছৰ পৰাজয় তাতোতকৈ বেছি। আমি 27,000 ভোটত জিকি অহাটো গৌৰৱৰ কথা। নিজৰ পুত্ৰৰ পৰাজয় সহজভাৱে ল'ব পৰা নাই ৰকিবুল হুছেইনে। ৰকিবুলক কটাক্ষ কৰি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ক'লে অতদিনে চামগুৰিত কংগ্ৰেছ জয়ী হোৱাৰ ৰহস্য। চামগুৰিত কংগ্ৰেছ হৰাটো ইতিহাসৰ আটাইতকৈ কলংকিত এটা অধ্যায়। চামগুৰিত বিজেপিৰ বিজয় যিমান, কংগ্ৰেছৰ পৰাজয় তাতকৈ বেছি বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে নিশা অখিল গগৈ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিগ ব্ৰেকিং নিউজ, ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। ডাঙৰ খবৰ, বিধায়ক গৰাকীৰ নিজৰা পাৰৰ
বাসগৃহৰ চৌহদত উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহ। বিগ ব্ৰেকিং নিউজ। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। অখিল গগৈৰ বাসগৃহৰ চৌহদত বাস কৰিছিল মহিলাগৰাকী। নিশাই চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মহিলাগৰাকীক ইতিমধ্যে GMCHলৈ। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। আন এটা ডাঙৰ খবৰ হৈছে ঢকুৱাখানাৰ খাপতীয়া গাঁৱত উদ্ধাৰ হোৱা ছিন্নমুণ্ড সুনীল গগৈ নহয়। এটা বিগ ব্ৰেকিং নিউজ। ঢকুৱাখানাৰ খাপতীয়া গাঁৱত উদ্ধাৰ হোৱা ছিন্নমুণ্ড সুনীল গগৈ নহয়। মুণ্ড উদ্ধাৰৰ পিছতে সুনীল গগৈৰ পত্নীৰ প্ৰতিক্ৰিয়া। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰায় ছমাহ পূৰ্বে হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ কিছু নিলগত উদ্ধাৰ হৈছে ছিন্নমুণ্ডটো। ছিন্নমুণ্ডটো ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই। পৰৱৰ্তী খবৰ হৈছে ছত্তীশগড়ত সেনা নক্সালবাদীৰ ভয়ংকৰ সংঘৰ্ষ। নক্সালবাদীৰ ওপৰত নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ আক্ৰমণ। এটা বিগ ব্ৰেকিং নিউজ। ছত্তীশগড়ত সেনা নক্সালবাদীৰ ভয়ংকৰ সংঘৰ্ষ। গুৰুত্বপূৰ্ণ খবৰ, নক্সালবাদীৰ ওপৰত নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ আক্ৰমণ। ছত্তীশগড়ৰ তেলেংগানা সীমান্তত এনকাউণ্টাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰাপত্তাৰক্ষীৰ আক্ৰমণত 7টা নক্সালবাদীৰ মৃত্যু হৈছে। পুৱাৰ ভাগত সংঘটিত হৈছে এই আক্ৰমণ। এটা গুৰুত্বপূৰ্ণ খবৰ, পুৱাৰ ভাগতে এই আক্ৰমণ সংঘটিত হৈছে। নিৰাপত্তাৰক্ষীৰ আক্ৰমণত 7টা নক্সালবাদীৰ মৃত্যু হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে চীনত উদ্ধাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰ। 1000 মেট্ৰিক টন সোণ জমা আছে চীনৰ ভূগৰ্ভত। প্ৰকৃতিয়ে চীনক প্ৰদান কৰিছে আন এক ঐশ্বৰ্য। ৰঙা চীন হবলৈ গৈ আছে স্বৰ্ণ চীন। চীনৰ হুনান প্ৰদেশত পিংজিয়াং কাউণ্টিত আৱিষ্কাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ। জানিব পৰা মতে এই সোণখিনি অতি উচ্চমানৰ। ভাৰতীয় মাপত প্ৰায় 10 লাখ কিলোগ্ৰাম সোণ জমা হৈ আছে এই অঞ্চলত। চীনৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে এই সোণখিনিৰ ভাৰতীয় মূল্য হ'ব প্ৰায় 70.41 লাখ কোটি টকা। ভূগৰ্ভত প্ৰায় 3 কিলোমিটাৰ গভীৰলৈকে এই সোণখিনিৰ অৱস্থিতি ধৰা পেলাইছে ভূতাত্ত্বিক বিভাগে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই খনিটো আৱিষ্কাৰ হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ সাউথ দ্বীপৰ সোণৰ খনিক অতিক্ৰম কৰি আটাইতকৈ বৃহৎ সোণৰ ভাণ্ডাৰ থকা দেশলৈ পৰিণত হৈছে চীন।